Hello everyone, সকলোকে পুনৰবাৰ মোৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মই ইতিমধ্যে কেইবাটা ক্লাছ লৈ আছো, ক্লাছ 10 ৰ এটা এক্সাৰসাইজ 1.1 কৰি আছো। এতিয়ালৈ মই 8 ৰ 2 নম্বৰলৈকে আমি অলৰেডি কৰালো, 3 নম্বৰটো আজি কৰাম তোমালোকক। 3 নম্বৰ 4 নম্বৰ যিখিনি আছে সেইখিনি কোৱেশ্চন তোমালোকক কৰাই দিম আজি। সো গতিকে তোমালোকৰ কিবা যদি ডাউট থাকে যে তোমালোকে কমেন্ট বক্সত জনাবা আৰু সেইখিনি মই তোমালোকক ক্লিয়াৰ কৰাৰ চেষ্টা কৰিম। হা দেই নকৈ ভিডিঅ'টো আমি আৰম্ভ কৰো। সো কুৱেশ্চন নম্বৰ 8 ৰ 3 টো কি দি আছে, এটা অনাতাঁৰ কেন্দ্ৰ প্ৰতি দুদিনৰ মূৰে মূৰে কি কৈছে অসম সংগীত বজায়। অসম সংগীত কিটো হয় তোমালোকে নিশ্চয় জানা যে অসম সংগীত কিমান দিনৰ মূৰে মূৰে বজায়, দুদিনৰ মূৰে মূৰে বজায়। ঠিক আছে, আকৌ কৈছে যে একেটা সংগীত বেলেগ এটা কেন্দ্ৰই মানে অসম সংগীত বেলেগ এটা কেন্দ্ৰ কিমান দিনৰ মূৰে মূৰে বজায়, 3 দিনৰ মূৰে মূৰে বজায়। কৈছে যে মুঠতে 30 দিনৰ মুঠতে কিমান বাৰ দুইটা অনাতাঁৰ কেন্দ্ৰই একেটা দিনত সংগীতটো বজাব। ঠিক আছে, এতিয়া চাবা প্ৰথম যদি আমি প্ৰথমটো কেন্দ্ৰ চাওঁ, অনাতাঁৰ কেন্দ্ৰ 2 দিনৰ মূৰে মূৰে বজায়, তাৰপিছত 4 নম্বৰ দিনত বজাব, তাৰপিছত 6, 8, 10 এনেকে বজাই গৈ থাকিব, হয়নে? আৰু দ্বিতীয়টো কি হ'ব 3, 6, 9, 12 এনেকে এইবোৰ বজাব। তো আমাৰ কিমান বাৰ বজাব? তো তোমালোকে এটা কাম কৰিবা, এতিয়া ইমান এইখন লিখি থকাৰ প্ৰয়োজন নাই। তোমালোকে কি কৰিবা, দুটা লহাগু লৈ ল'বা, লঘিষ্ঠ সাধাৰণ গুণিত। ঠিক আছে, কাৰ কাৰ ল'বা? 2 আৰু 3। 2 আৰু 3 লহাগু কি হয়? 6 নহয় জানো? 2 আৰু 3 লহাগু আমাৰ 6 হৈ যাব। তো 6 আমি পালো না, এই 6 এটা আমাক চাবা তোমালোকে 30 দিনত কিমান বাৰ বুলি কৈছে। তো 30 দিনে কিমান বাৰ যদি সোধা যায় তেতিয়া আমি কি কৰিম, 30ক আমি 6 ৰে হৰণ কৰি দিম। ঠিক আছে, 6 ৰে হৰণ কৰিলে কিমান বাৰ যাব? 5 বাৰ যাব। মানে মুঠতে কিমান বাৰ যাব? 5 বাৰ 2টা ঘন্টা একেলগে বাজিব। আশা কৰো বুজি পাইছা। কিবা যদি ডাউট থাকি যায় তোমালোকে কমেন্ট বক্সত জনাই দিবা। গতিকে হা পিছৰ প্ৰশ্নটো আমি আগবাঢ়ি যাওঁ। পিছৰ প্ৰশ্ন আমাৰ কি দি আছে যে 616 সদস্যৰ এটা সৈন্য বাহিনীৰ গোটে 32 জনীয়া এটা সেনা দলৰ পিছে পিছে কদম খোজকাঢ়ি আগবাঢ়ি যায়। ঠিক আছে, মানে তেতিয়া পেৰেড কৰে নহয় জানো, পেৰেড কৰে সৈনিকে, পেৰেড কৰি গৈ থাকে। এতিয়া কথা হ'ল কি দুইটা দলে একে সমান সংখ্যক স্তম্ভত কদম খোজ কাঢ়িবলগীয়া হয়। তেওঁলোকে খোজ কাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যাটো লিখা বুলি কৈছে। ঠিক আছে, একেলগে এনেকে গৈ থাকে। তো উচ্চতম বুলি ক'লে, উচ্চতম মানে গৰিষ্ঠ। ঠিক আছে, গৰিষ্ঠ সাধাৰণ বা হাইয়েষ্ট বুলি ক'ব পাৰা। ঠিক আছে, উচ্চতম এই শব্দ কিছুমানৰ পৰা তোমালোকে কুৱেশ্যন খিনি কৰিব পাৰিবা। উচ্চতম বুলি কোৱাৰ লগে লগে হাইয়েষ্ট হ'ব বা গ্ৰেটেষ্ট হ'ব। ঠিক আছে, যি বুলি কোৱা তোমালোকে সেইটো কি হ'ব? গৰিষ্ঠ সাধাৰণ উৎপাদক, গৰিষ্ঠ সাধাৰণ উৎপাদক। ঠিক আছে, সো আমি চাওঁ 32 আছে। 32টোক আমি যদি চাওঁ 2 ৰে 2 16 32, আকৌ 2 ৰে 2 8 গুণ 16, 2 ৰে কৰিলে 2 4 গুণ, আকৌ 2 গুণ 4। গতিকে 32টোক আমি 2 to the power 5 হিচাপে লিখি দিব পাৰো। আকৌ চাবা এইটো 616 আছে। 616ক যদি ব্ৰেক কৰো 2 ৰে কৰিলে 2 3 গুণ 6 1 যায়, আকৌ 2 8 গুণ 16, আকৌ 1 ভাঙিলে 2 1 গুণ 2 1 10 হৈ যাব, 2 5 গুণ 10, 2 4 গুণ 8, হয়নে? আকৌ যদি 2 ৰে কৰো কি হ'ব? 2 7 গুণ 14, 1 গুচি যাব 14, 2 7 গুণ 14, ইয়াক কৰিলে আকৌ 7 ৰে 7 11 77। ঠিক আছে, মানে এইটো 616ক যদি আমি চাওঁ কি হৈ যাব? 2 কিউব ইনটু 7 ইনটু 11। ঠিক আছে, সো এই দুইটা যদি HCF বা হাইয়েষ্ট কমন ফেক্টৰ বা গসাউ যদি উলিয়াবলৈ যাওঁ, গৰিষ্ঠ সাধাৰণ উৎপাদক যদি উলিয়াবলৈ যাওঁ 32 আৰু 616ৰ কি হৈ যাব? যেতিয়া গৰিষ্ঠ সাধাৰণ উৎপাদক বা HCF আমি উলিয়াবলৈ যাওঁ, যিখিনি কমন চাম, ইয়াতো 2 আছে, ইয়াতো 2 আছে, প্ৰথম কমনটো চাই ল'ম। তাৰপিছত ইয়াৰ যিটো স্মলেষ্ট পাৱাৰ হয়, মানে আগৰটো যেতিয়া আমি LCM কৈছিলো হাইয়েষ্ট পাৱাৰটো লৈছিলো, কিন্তু HCF যদি বা গসাউ ল'লে কি হ'ব? সৰুটো এতিয়া 3 আছে, ইয়াত 5 আছে, সৰু কোনটো? 3টো হয় মানে 2 কিউব। ঠিক আছে, 2 কিউব মানে 8 হ'ব। বুজি পাইছেনে? এনেকে আমাৰ কি হ'ব? 8 মানে কি হৈছে? উচ্চতম স্তম্ভৰ কিমানটা সংখ্যা হ'ব? উচ্চতম সংখ্যাটো হ'ব 8। আশা কৰো বুজি পাইছা। কিবা যদি ডাউট থাকে তোমালোকে কমেন্ট সেকশনত জনাই দিবা। গতিকে আহা পিছৰ প্ৰশ্নটোলৈ আমি আগবাঢ়ি যাওঁ। পিছৰ প্ৰশ্নটো কি দি আছে? সীমাত দিয়ে 625টা ভাৰতীয় আৰু 325টা আন্তঃৰাষ্ট্ৰীয় ডাক টিকট সংগ্ৰহ কৰিলে কিমান আছে? 625 আৰু 325। মনত ৰাখিবা। এতিয়া তাই কি কৰিলে? এইবোৰৰ পৰা এটা বিশেষ থোপ ৰাখি প্ৰদান কৰিব বিচাৰিছে যাতে এটাও ডাক টিকট ৰৈ নাযায়। ঠিক আছে, আকৌ কৈছে যে সীমাত দিয়ে সৰ্বাধিক কিমানটা থোপত ডাক টিকটবোৰ প্ৰদৰ্শন কৰিব পাৰিব। ইয়াতো শব্দ এটা আছে সৰ্বাধিক। ঠিক আছে, সৰ্বাধিক বুলি ক'লে আমি লগে আমি গম পাই যাম যে HCF বা গৰিষ্ঠ সাধাৰণ উৎপাদক। ঠিক আছে, তাৰ মানে আমি 625টোকো আমি ভাঙি চাওঁ। 625ক আমাৰ 5 আছে, ডাইৰেক্টলি আমাৰ 5 যায়। 625 আমি জানোই 5 125, আকৌ 5 ৰে কৰিলে 25 বাৰ যাব, আকৌ 25ক ভাঙিলে 5 5 গুণ 25, হয়নে? আকৌ 325ক যদি ভাঙি চাওঁ, 325 যদি আমি চাওঁ 6 5 এইটো 5হে যাব, বেলেগে নাযায়। 5 কৰিলে 5 6 গুণ 30 0 32, 5 5 গুণ 25।
ঠিক আছে 65 65 को 5 से যাব 5 গুণ 5 মানে 15 যাব 5 3 5 65 ঠিক আছে সো আমি 625 ক আমি যদি চাও 625 ক 5 সো পাৱাৰ কিমান হ'ব 4 5 to 4 হলে 625 হল আৰু 325 যদি চাও 325 কি হ'ব 5 দুটা আছে আৰু 13 এটা আছে গতিকে ইয়াত আমি যদি চাও গসাউ গৰিষ্ঠ সাধাৰণ উৎপাদক বা HCF যদি উলিয়াবলৈ যাও তাৰ কাৰণে 625 আৰু 325 ঠিক আছে সো এটি ইয়াত চাবা তোমালোকে মই কৈছিলো যে দুইটাত কমন কি আছে ইয়াতো 5 আছে ইয়াতো 5 আছে সো কোনলি তোমালোকে 5 টো লিখি দিয়া 5 লিখাৰ পিছত কি কৰিবা ইয়াৰ পাৱাৰ বলে চাবা ইয়াত 4 আছে ইয়াত 2 আছে যেটো সৰু পাৱাৰ হয় এই ইয়াত দি দিয়া মানে যেতিয়া আমি হেতু খেলিমিলি লাগিব পাৰে গৰিষ্ঠ সাধাৰণ উৎপাদকত কি কৰিম আমি পাৱাৰটো সৰু লম কিন্তু লঘিষ্ঠ লহাগু যদি কৰিম লঘিষ্ঠ সাধাৰণ গুণিতক বা এলসিএম কৰিবলৈ যাম তেতিয়ালে পাৱাৰটো কি কৰিম হাইয়েষ্ট পাৱাৰটো মানে ডাঙৰ পাৱাৰটো আমি লম ঠিক আছে সো 5 স্কয়াৰ মানে কিমান হৈ যাব 25 মানে আমাৰ কোৱেশ্চনটো যেটো খুদিছিলে যে হিমাতিয়া সৰ্বাধিক কিমানটা থুপত ডাক টিকটবোৰ প্ৰদান কৰিব পাৰিব তাৰ উত্তৰটো হ'ব 25টা থুপত ঠিক আছে আশা কৰো বুজি পাইছা কিবা যদি ডাউট থাকে তোমালোকে কমেন্ট সেকশনত জনাই দিবা গতিকে ষ্টুডেন্ট মই নেক্সট কোৱেশ্চনটো আগবাঢ়ি যাও নেক্সট কোৱেশ্চন আমাৰ কি কৈছে চাবা তোমালোকে দুডাল ৰছী দৈৰ্ঘ্য ক্ৰমে 64 সেমি আৰু 80 সেমি দুটা ৰছী আছে এটা 64 সেমি আৰু এটা 80 সেমি বুলি দিয়া আছে যে কৈছে দুইডালৰ পৰা সমান দৈৰ্ঘ্যৰ টুকুৰা কাটি উলিয়াব লাগে সমান সমানকে কাটি উলিয়াব লাগিব কাটিলে অকনো ৰৈ নোযোৱাকৈ দুইডাল ৰছীৰ পৰা কাটি উলিয়াব পৰা তেনে টুকুৰা সৰ্বাধিক দৈৰ্ঘ্য কিমান হ'ব মানে দুটা সমান সমান কাটিব লাগিব ইয়াত যদি 5 সেমি তাতো 5 কাটিব লাগিব ইয়াত 2 কাটিলে তাতো 2 কাটিব লাগিব ঠিক আছে মানে এটা বস্তু চাবা এই 64 আছে বা 80 আছে কাটিলে নিশ্চয় সৰু হৈ যাব সৰু চাবা যদি তোমালোকে চোৱা সৰু হয় তেতিয়ালে গহাও আৰু যদি ডাঙৰ হৈ যায় কাৰণ 64 আছে হে তাতকে ডাঙৰ কৰিবটো আমি নোৱাৰো তো ডাঙৰ কৰিব নোৱাৰিলে হেতু মানে লহাগু কৰি উলিয়াব নালাগে মানে সৰু যদি হয় তেতিয়ালে হেতু এটা তোমালোকে মনত ৰাখিবা সৰু যদি কাটিবলগীয়া কিবা হয় তেনেকে ভাগ কৰিবলগীয়া হয় তেতিয়ালে কি কৰিবা তোমালোকে গহাও উলিয়াবা গৰিষ্ঠ সাধাৰণ উৎপাদক বা হাইয়েষ্ট কমন ফ্যাক্টৰ যেটো আছে হেতু উলিয়াবা মানে এটা আছে 64 যদি আমি দুৰে কৰো কি হ'ব 32 হৈ যাব আকৌ 32 দুৰে কৰিলে 16 হৈ যাব দুৰে কৰিলে 8 বাৰ হ'ব 8ক দুৰে কৰিলে 2 4 গুণ 8 আকৌ দুৰে কৰিলে 2 গুণ 4 মানে এই 64 টোক আমি যদি আমি লিখিব বিচাৰো এবাৰ 2 কেটা আছে 6টা আছে না 2 টু দি পাৱাৰ 6 হৈ যাব ঠিক আছে তাৰপিছত 80 টো আছে 80 যদি ভাঙিবলৈ যাও দুৰে কি হ'ব 2 40 বাৰ কিমান হ'ব 80 হ'ব আকৌ 40ক দুৰে কৰিলে আমাৰ কি হ'ব 20 হ'ব 20ক দুৰে কৰিলে 10 হ'ব আৰু 10ক দুৰে কৰিলে 5 বাৰ যাব মানে 80 টো যদি আমি ভাঙিবলৈ যাও 2 কেটা আছে 4টা আছে ইনটু 5/1 ঠিক আছে সো এতিয়া চাবা এই দুটা আমি ACF মানে ACF বা আমি কি উলিয়াব গহাও উলিয়াব গৰিষ্ঠ সাধাৰণ উৎপাদক কাৰ 64 আৰু 80 ইয়াত চোৱা দুইটাৰ এটো 2 আছে ইয়াতো 2 আছে কমন কি আছে 2 আছে হয়নে সো 2 টো তোমালোকে পাতি লোৱা তাৰ পিছত ইয়াৰ পাৱাৰ ইয়াত আছে 4 ইয়াত আছে 6 কোনটো হ'ব কোৱাচোন বাৰু তোমালোকে এটো 4 টো হ'ব নে 6 হ'ব মই অলৰেডি কৈছো ACF বা গহাও বুলি ক'লে আমি পাৱাৰটো সদায় সৰু পাৱাৰটো লম গৰিষ্ঠ থাকিলে এটো খেলিমিলি নকৰিবা গৰিষ্ঠ থাকিলেও বা হাইয়েষ্ট কমন ফ্যাক্টৰ হলো আমি কি কৰিম পাৱাৰটো সৰুটো লম কিন্তু লঘিষ্ঠ সাধাৰণ গুণিতক বা LCM বুলি ক'লে আমি এতিয়া পাৱাৰটো ডাঙৰটো লম তো গৰিষ্ঠ সাধাৰণ উৎপাদক বুলি কোৱা হৈছে গতিকে গৰিষ্ঠ সাধাৰণ উৎপাদক যেটো হ'ব পাৱাৰটো আমি 4 বুলি কম মানে 2 to the power 4 হলে কিমান হ'ব 16 ঠিক আছে তো আমাৰ প্ৰশ্ন যেটো আছিল ৰছীৰ পৰা কাটি উলিয়াব পৰা তেনে টুকুৰা সৰ্বাধিক দৈৰ্ঘ্য কিমান হ'ব 16 সেন্টিমিটাৰ ঠিক আছে এটো আমাৰ হ'ব শুদ্ধ উত্তৰ আশা কৰো বুজি পাইছা কিবা যদি ডাউট থাকি যায় তোমালোকে কমেন্ট বক্সত জনাই দিবা মই কি ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম ঠিক আছে গতিকে আহা নেক্সট প্ৰশ্নটো আমি আগবাঢ়ি যাও নেক্সট প্ৰশ্নটো কি দি আছে চাবা তোমালোকে চাৰিটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো নিৰ্ণয় কৰা যেটো 18 24 আৰু 36 এৰে বিভাজ্য বুলি কৈছে ঠিক আছে চাৰিটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা আটাইতকৈ সৰু আটাইতকৈ ডাঙৰ তোমাৰ নিশ্চয় একদম ক্লাস 4 5 6 ত পাইছিলে আটাইতকৈ সৰু সংখ্যা চাৰিটা অংক বিশিষ্ট হলে কি হয় 1000 হয় না আটাইতকৈ ডাঙৰ যদি হয় কি হ'ব 9999 ঠিক আছে এইটো গল আটাইতকৈ ডাঙৰ চাৰিটা অংক বিশিষ্ট সংখ্যা ঠিক আছে কিন্তু আমাক এইটো সুধা নাই আমাক কৈছে যে 18 24 আৰু 36 এই তিনিটাৰে হৰণ যাব লাগিব এনেকুৱা কি নাম্বাৰ আছে যিটো তিনটা সংখ্যাৰে হৰণ যায় ঠিক আছে এটো কি হ'ব লাগিব আটাইতকৈ ডাঙৰো হ'ব লাগিব ইয়াতকৈ সৰু আমি পাই যাম তিনিটা অংক বিশিষ্ট পাই যাম কিন্তু তিনটা অংক বিশিষ্ট নহয় চাৰিটা অংক বিশিষ্ট আমি সংখ্যা উলিয়াব লাগিব তাৰ কাৰণে কি কৰিম এই তিনিটা সংখ্যা আমি কি উলিয়াম লহাগু বা LCM আমি উলিয়াই লম 18 আছে 18 ভাঙিলে আকৌ কৰিছো 2 9 জাৰ আকৌ 9 ভাঙিলে 3 3 গুণ 9 আকৌ যদি 24ক ভাঙো 2 ৰে কৰিলে 2 12 24 2 ৰে কৰিলে 2 6 গুণ 12 6 কৰিলে 2 3 গুণ 6 ঠিক আছে আকৌ 36ক যদি কৰো 36ক কৰিলে 2
2 18 34 আকৌ 2 কৰিলে 2 9 গুণ 18 আৰু 9 কৰিলে 3 3 গুণ 9 এটো 18 টো যদি আমি লিখি দিও 2 into 3 স্কয়াৰ লিখিব পাৰো আকৌ 24 টো যদি আমি লিখিবলৈ যাও 2 কিউব into 3 বুলি লিখি দিম আৰু যদি 36 আছে 36 টোক আমি লিখি দিব পাৰিম কিমান 2 স্কয়াৰ into 3 স্কয়াৰ ঠিক আছে ইয়াত আমি ভাঙি নাচাও আৰু ঠিক আছে এটা কি কৰিম ইয়াৰ এলসিএম টো লৈ লম এলসিএম বা কি লিখিম লসাগু লঘিষ্ঠ সাধাৰণ গুণিতক কাৰ কাৰ 18 24 আৰু 36 আমি লঘিষ্ঠ সাধাৰণ গুণিতক ইয়াত আমি গুটেখিনি চাম 2 আৰু 3 2 আৰু 3 সবতে আছে সো 2 আৰু 3 তো আমি লিখিলো 2 গুণ 3 লিখিছো কিন্তু এতিয়া চাম ইয়াৰ পাৱাৰ খিনি ঠিক আছে ইয়াত 2 পাৱাৰ 1 আছে ইয়াত 3 আছে ইয়াত 2 আছে যেতিয়া এলসিএম বা লসাগু আমি উলিয়াম লসাগু উলিয়াবলৈ যেটা পাৱাৰ যেটো আছে এটো সদায় ডাঙৰটো লম 2 কিউব ঠিক আছে আৰু 3 তেনেকে 3 পাৱাৰ ইয়াত 2 আছে ইয়াত 1 আছে ইয়াত 2 আছে মানে ডাঙৰ কোনটো হয় 2 হয় মানে 3 স্কয়াৰ বুলি আমি লিখিম তো ইয়াত চাবা তোমালোকে 2 কিউব হলে 8 হৈ গল 3 স্কয়াৰ হৈ গল 9 ঠিক আছে 8 9 গুণ 72 ঠিক আছে এটা তোমালোকে চাবা যেটা আটাইতকৈ ডাঙৰ নম্বৰ আছিল 9999 তাক আমি কি কৰিম 72 ৰে হৰণ কৰিম যেটো সংখ্যা পালো এই সংখ্যাটো ইয়াক আমি হৰণ কৰি দিম হৰণ কৰিলে চাবা কি হ'ব এবাৰ যদি দিও আমাৰ কি হ'ব 72 ইয়াত থাকি যাব 7 ইয়াত থাকিব 2 ইয়াত 27 ক আমাৰ 72 এ না যায় তো 9 টো নমাই নিলো 9 টো যদি নমাই নমা কি হৈ যাব তিনিবাৰ যদি চাৰিবাৰ দিলে তো 28 ডাঙৰ হৈ যাব আমি তিনিবাৰ দিব লাগিব 3 2 গুণ 6 3 7 গুণ 21 ঠিক আছে ইয়াৰ পা থাকি যাব 3 ইয়াত থাকি যাব 6 63 থাকিলে ইয়াক তো না যায় 72 ৰে আকৌ কি কৰিম 9 টো আমি নমাই নিম ঠিক আছে 9 টো আমি নমাই নিম ইয়াত 7 9 গুণ 63 হয় 7 9 গুণ 63 হয় 9 বাৰ দিব নোৱাৰো কিন্তু আমি 8 বাৰ দিব লাগিব 2 গুণ 16 6 উকলিব 1 মানে 8 7 গুণ 56 এটো 57 ঠিক আছে যদি সাবট্ৰেক্ট কৰো কিমান হ'ব এই 3 থাকিলে ইয়াত 13 হৈ গল এটো 6 63 থাকি গল ঠিক আছে মানে যেটো সংখ্যা আছিল চাৰিটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা আছিল 9999 হয় না তাৰ পৰা যদি আমি 63 টো বিয়োগ কৰি দিলে আমাৰ কিমান হৈ যাব ইয়াত থাকি যাব 6 ইয়াত থাকি যাব 3 9 মানে আটাইতকৈ ডাঙৰ কি হ'ব 18 24 আৰু 36 এৰ হৰণ যোৱা চাৰিটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো হৈ যাব 9936 হ'ব আশা কৰো বুজি পাইছা বস্তুখিনি ভালকে তোমালোকে চাই লবা মই ধুনীয়াকে কোৱেশ্চনখিনি পঢ়াই দিছো কিবা যদি ডাউট থাকি যায় তোমালোকে কমেন্ট বক্সত মোক জনাই দিবা আৰু মোৰ এই চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰি থবা যাতে এনে ধৰণৰ ভিডিও তোমালোকে পাই থাকে গতিকে ছাত্ৰসকল আজি ভিডিওটো মই ইমানতে শেষ কৰিছো কিবা যদি ডাউট থাকি যায় আকৌবাৰ কৈছো তোমালোকে কমেন্ট বক্সত জনাই দিবা থ্যাংক ইউ হ্যাভ এ নাইস ডে